সন্মানীয় শিক্ষাগুৰুসকল জনাই আছোঁ এটা খুব জৰুৰী নিৰ্দেশনা যে অসম চৰকাৰৰ ফালৰ পৰা এটা খুব জৰুৰী নিৰ্দেশনা আহিছে যে ইউডাইচ প্লাছত এই ছাত্ৰ ছাত্ৰীসকলৰ যি ডাটা আছে সেইখিনি আপডেট কৰিব লাগে 2024-25 বৰ্ষত ইয়াত যে উত্তীৰ্ণ হৈছে বা বেলেগ স্কুলত গৈছে এই ডাটাখিনি ইয়াত আপডেট দিব লাগে। তো আৰু এটা কথা কৈ থওঁ যে মোৰ এই চেনেলটোতে শিক্ষা বিভাগৰ সকলো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে লগে লগে পাব আৰু সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'বিলাক চোৱাৰ পিছত লাইক এটা কৰি দিব, কাৰণ আপোনাৰ এটা লাইকে মোক এনেকুৱা ভিডিঅ' আৰু ভালকৈ বনোৱাত উৎসাহ যোগায়। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াতে মই ইউডাইচ প্লাছত আপোনালোকে কেনেকৈ প্ৰমোশ্যন কৰিব সম্পূৰ্ণ কথা মই জনাই দিম, গতিকে শেষলৈকে ভিডিঅ'টো চাওক। তো মেছেজটো আহিছে এনেকৈ যে ইউডাইচ আপডেট প্ৰগ্ৰেশ্যন মডিউল ফৰ দ্য একাডেমিক ছেশ্যন 2024-25 ইজ এক্টিভ নাও। অৰ্থাৎ ইউডাইচ প্লাছত আপোনাৰ 2024-25 যিটো একাডেমিক ছেশ্যন আছে তাৰ প্ৰগ্ৰেশ্যন মডিউলটো এক্টিভ কৰা আছে এতিয়া। All concerned are requested to start the progression activity of the students immediately from today. অৰ্থাৎ সকলোকে জনাইছে যাতে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ যিটো প্ৰগ্ৰেশ্যন এইটোৰ কাম যাতে ইমিডিয়েটলি আজিৰ পৰা অৰ্থাৎ যোৱাকালি মই মেছেজটো পাইছিলোঁ, অৰ্থাৎ যোৱাকালিৰ পৰাই যাতে কৰে। Please keep in mind that no new student's name will be allowed to add in any class other than ক শ্ৰেণী ক্লাছ 1. অৰ্থাৎ আপোনালোকে এইটো মনত ৰাখিব যে কেৱল ক শ্ৰেণী আৰু ক্লাছ 1ৰ বাহিৰে বাকী শ্ৰেণীবোৰত কোনো ষ্টুডেণ্টৰ নাম নতুনকৈ এড কৰিব নোৱাৰে। চ' ডু ইট কেয়াৰফুলি এণ্ড কিপ দ্য ৰেকৰ্ডছ ইন ড্ৰপবক্স ফৰ এনি আউটগয়িং ষ্টুডেণ্টছ। আৰু এইটো ভালকৈ সাৱধানেৰে কামটো কৰিব আৰু মানে যিসকল ছাত্ৰ ছাত্ৰী আপোনাৰ বিদ্যালয় এৰিছে তেওঁলোকক ড্ৰপবক্সত ৰাখি থ'ব। তো আপোনালোকে কেনেকৈ এইটো আপডেট কৰিব মই সম্পূৰ্ণ এই ভিডিঅ'টোত দেখাম। তো কেনেকৈ কৰিব চাওক। ক্ৰমত গৈ আপোনালোকে লিখিব ইউডাইচ প্লাছ, এইটো লিখাই আছে মোৰ তাতে ইউডাইচ প্লাছ বুলি চাৰ্চ কৰিম, কৰিলে এইটো পেজ খোল খাব। তাৰপিছত আপুনি ইউডাইচ প্লাছ যিটো ফাৰ্ষ্ট অপশ্যন তাতে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে এনেকৈ তললৈ চাব য'তে লিখা আছে ইউডাইচ প্লাছ স্কুল ডাটা কেপচাৰ, তাতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱাকৈ চাব লিখা আছে ইউডাইচ প্লাছ লগ ইন ফৰ AY 2023-24, তাতে ষ্টুডেণ্ট মডিউলত ক্লিক কৰিব। ষ্টুডেণ্ট মডিউলত ক্লিক কৰাৰ পিছত আপোনাৰ এইটো পেজ খোল খাব য'ত চিলেক্ট ষ্টেট আছে তাতে আছাম চিলেক্ট কৰি গো মাৰিব। তাৰপিছত এইটো চাব ইউজাৰ ID আৰু এণ্টাৰ পাছৱাৰ্ড এণ্টাৰ কেপচা বুলি আছে, তাতে আপুনি যদি স্কুলৰ ইউজাৰ ID আৰু পাছৱাৰ্ড থাকে সেইটো বহাব, কেপচা বহাব, বহাই লগ ইন কৰিব। আৰু যদি আপোনাৰ স্কুলৰ ইউজাৰ ID বা পাছৱাৰ্ড নাথাকে, হয়তো ব্লকৰ ইউজাৰ ID আৰু পাছৱাৰ্ড লৈ পেলাই আপুনি কামটো কৰিব লাগিব, তো আপোনালোকক সেই ব্লকে ইউজাৰ ID আৰু পাছৱাৰ্ডটো দি দিব আৰু আপোনালোকে এই দুটা এণ্ট্ৰি কৰি কেপচা এণ্ট্ৰি কৰিব, তাৰপিছত লগ ইন কৰিব। কৰাৰ পিছত আপোনাৰ এটা পেজ খোল খাব য'ত আপোনাৰ বিভিন্ন স্কুলৰ নাম থাকিব। তো আপুনি কি কৰিব, এই চাৰ্চ বটনটো যে আছে তাতে গৈ পেলাই আপোনাৰ স্কুলৰ নামটো চাৰ্চ কৰিব। কৰাৰ পিছত আপোনাৰ যিটো স্কুল আছে সেইটো খোল খাব। এই গো অপশ্যনটো থাকিব আপোনাৰ স্কুলৰ ছাইডত, তাতে ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ স্কুলটো এনেকৈ খোল খাই যাব। তো আপুনি কি কৰিব, এইটো ছাইডত এই অপশ্যনবিলাক থাকিব। তো আপুনি প্ৰথমতে প্ৰগ্ৰেশ্যন এক্টিভিটি যে আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত প্ৰগ্ৰেশ্যন মডিউল গো তাতে ক্লিক কৰিব। কৰাৰ পিছত আপুনি চাব যে ইয়াত একো ডাটা আপোনাৰ নাই, বা ফাৰ্ষ্ট যিটো অপশ্যন আছিলে তাতো যদি যায় যে স্কুল ডেশ্ববৰ্ড, তাতেও চাব আপোনাৰ চব 00 আছে, কিন্তু আপুনি কেইদিনমান আগতে কৰিছিলে তাতে 00 নাছিলে। বিভিন্ন ক্লাছত কিমানজন ষ্টুডেণ্ট আছিলে চব ডাটা আছিল, কিন্তু এতিয়া আপডেট কৰাৰ পিছত চব 00 হৈ গ'ল। এতিয়া আপুনি আকৌ যে 24-25 বৰ্ষৰ ডাটা ভৰালেহে এইখিনিত আহিব। তো সেইকাৰণে আপুনি প্ৰথমে প্ৰগ্ৰেশ্যন এক্টিভিটিত যাব, তো আকৌ গো মাৰিব, তাৰপিছত চিলেক্ট ক্লাছ মাৰিব। তো এটা কথা মনত ৰাখিব, আপুনি ক্লাছ চিলেক্ট কৰোঁতে প্ৰথমতে ক্লাছ 5ৰ পৰা যাব, কাৰণ কি
যে এটা ক্লাছ খালী হলেহে আন এটা ক্লাছ এটোত সোমাব পাৰিব ধৰক ক্লাছ 5 ৰ যিখিনি আছে এইখিনি আপুনি প্ৰগ্ৰেছন কৰোতে এইকিটা লেফট স্কুল বুলি মাৰিব কাৰণ এইকিটা আপোনাৰ স্কুলৰ পৰা বেলেগ স্কুললৈ গুচি গ'ল তো এইখিনি কৰাৰ পিছত ক্লাছ 5 টো খালী হ'ব তাৰ পিছত 4 ক প্ৰমোট কৰিব তাৰ পিছত 3 ক প্ৰমোট কৰিব তাৰ পিছত 2 ক প্ৰমোট কৰিব তাৰ পিছত 1 ক প্ৰমোট কৰিব তাৰ পিছত ইউকেজি ক 1 লৈ প্ৰমোট কৰিব কৰাৰ পিছত আপুনি কি কৰিব লাগিব যে ক্লাছ 1 বা ইউকেজি যিসকল ছাত্ৰ ছাত্ৰী এডমিশন লৈছে সেই সকলক এড কৰিব লাগিব তো এতিয়া বলক কেনেকৈ প্ৰগ্ৰেছন কৰিব হেতু মই দেখুৱাই দিছো প্ৰথমতে আপুনি সিলেক্ট ক্লাছ মাৰিব ক্লাছ 5 তাৰ পিছত সেকশন মাৰিব তাৰ পিছত গো মাৰিব মাৰাৰ পিছত আপুনি চাব তললৈ আপোনাৰ গোটেই ষ্টুডেন্টৰ নামখিনি আহি যাব তো আহাৰ পিছত আপুনি কি কৰিব লাগিব হিয়তক প্ৰগ্ৰেছন কৰিব লাগিব প্ৰথম যেটো অপচন আছে তাতে সিলেক্ট ধৰক কোনোবা এজন ষ্টুডেন্টক আপুনি লৈ ললে লোৱাৰ পিছত এই প্ৰগ্ৰেছন ষ্টেটাস যে আছে তাতে তললৈ চাব আপোনাৰ লিখা আছে সিলেক্ট বুলি সিলেক্ট কৰাৰ পিছত আপোনাৰ এই ষ্টুডেন্ট জন promoted with examination অর্থাৎ পরীক্ষা দি পাস করিছে not promoted without examination discontinued before examination কোনটোত পড়ে যে ই পঢ়া বাদ দিলে discontinued before examination এটু দিব promoted without examination তাৰ মানে পৰীক্ষা নোহোৱাকৈ যদি আপুনি ওপৰৰ ক্লাছত দি দিছে এটু মাৰিব আৰু যদি পাস নকৰে not pass মাৰিব তাৰ পিছত কিমান নম্বৰ পাইছিলে হেতু বহাব number of days attended school attended 2023-24 তাতে সংখ্যাটো বহাব যে যোৱা বছৰ হি স্কুলত কিমান দিন আহিছিলে তাৰ পিছত স্কুলিং ষ্টেটাস বহাব যদি ক্লাছ 5 ৰ ষ্টুডেন্ট হয় যদি পাস কৰিছে তেতিয়া এটো মাৰিব লেফট স্কুল উইথ টিসি অর উইদাউট টিসি আৰু যদি পাস কৰা নাই স্টাডিং ইন সেম স্কুল মাৰিব মাৰাৰ পিছত যেতিয়া আপুনি ক্লাছ 5 ৰ ষ্টুডেন্ট লব ইয়াত চাব ক্লাছ এন্ড সেকশন টু বি প্ৰমোটেড তাতে আহি যাব ক্লাছ 6 বুলি ধৰক এটো মই মাৰিলো promoted মাৰাৰ লগে লগে এটো সব আপোনাৰ ক্লাছ 6 আহি যাব মানে নেক্সট ক্লাছটো আহি যাব তাৰ পিছত যদি আপুনি সবখিনি কৰাৰ পিছত আপডেট অ্যাকশন আপডেট বুলি আছে সব ঠিকে থাকিলে আপডেট মাৰিলে ষ্টেটাসত আহি যাব ডান এনেকে আপুনি গুটেই কেইজন ছাত্ৰ ছাত্ৰীৰ ক্লাছ 5 ৰ প্ৰথমতে প্ৰমোশন কৰিব লাগিব আৰু এটা কথা মনত ৰাখিব যে ইয়াত গুটেই কিটাক আপুনি একেলগে প্ৰমোশন কৰিব নোৱাৰে এটা এটা ছাত্ৰ ছাত্ৰীক আপুনি প্ৰমোট কৰিব লাগিব কৰাৰ পিছত লাষ্টত আপুনি প্ৰগ্ৰেছনত এটা হেৰি আহিব অপচন যে কমপ্লিটেড বুলি মাৰিব লাগিব তো এইখিনি কাম ইতিমধ্যে কৰিব দিছে তো আপোনালোকে কৰি লব